মাত্ৰ দুটা বস্তু আপুনি বিচৰা ধৰণৰ ফলাফল আপোনাক দিব পাৰে। আজি কম মই এজন পাগল মানুহৰ কাহিনী। মই মনজিৎ গগৈ লৈ আহিছোঁ আন এক নতুন এডুকেশ্যনেল ভিডিঅ'। বোলো হৰি ৰাম, ভিডিঅ' মাথো মই সেইটোৱে চাম য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম। এবাৰ এখন গাঁৱত এজন পাগল মানুহ আছিল আৰু মানুহজনে যেতিয়া নাচিছিল তেতিয়া বৰষুণ হৈছিল। সঁচা, গাঁৱৰ সকলো মানুহে এইটো বিশ্বাস কৰিছিল যে মানুহজন নাচিলে বৰষুণ আহিব, আৰু যেতিয়া বৰষুণৰ দৰকাৰ হৈছিল মানুহজনক নচুৱাইছিল। এবাৰ কি হ'ল, চহৰৰ পৰা 4টা ল'ৰা আহিল পঢ়া শুনা, আৰু তেখেতলোকে যেতিয়া কথাটো গম পালে তেখেতলোকে ক'লে এনেকুৱা থৰে না হয়, আমিও নাচিব পাৰোঁ। তেখেতলোকে কি কৰিলে, গোটেই গাঁৱৰ মানুহবোৰ একঠা কৰিলে আৰু নাচিবলৈ ধৰিলে, কিন্তু বৰষুণ নহ'ল। পাছত যেতিয়া বৰষুণ দৰকাৰ হ'ল, পাগল মানুহজনক নাচিবলৈ কোৱা পাগল মানুহজনে নাচিলে আৰু বৰষুণ হ'ল। তেতিয়া সেই পঢ়া শুনা ল'ৰাকেইটা পাগল মানুহজনক সুধিলে, আপুনি এনেকুৱা কি কাম কৰে যিটো কৰিলে বৰষুণ আহি যায়? তেতিয়া তেখেতে ক'লে, মই দুটা কথা কেতিয়াও নাপাহৰোঁ। প্ৰথম, যেতিয়া মই নাচোঁ মোৰ এইটো 100% বিশ্বাস আছে যে বৰষুণ হ'বই হ'ব, আৰু 2 নম্বৰ কথা, মই তেতিয়ালৈকে নাচি থাকোঁ যেতিয়ালৈকে বৰষুণ নহয়। গতিকে জীৱনত মনত ৰাখিব, আপুনি যিটো কাম কৰিছে লগাতাৰ কৰি যাওক, বিশ্বাসত কৰি যাওক।